সকলোৱে জানে যে মোৰ মনটো চিধা আছে, কোনো তাত বেয়া চিন্তা নাই, ৰাইজৰ ভাল কথাই আমি কৰোঁ। বিজেপি দলক বহুত মানুহে বেয়া পায়, কিন্তু বেয়া পায় যে এনেকুৱা নহয়, ভালো পায়। বেয়াতকৈ বেছি গুণে ভাল পায় বিজেপি দলক বহু অসমৰ জনগণে, হিন্দুৰ পৰা আৰম্ভ কৰি মুছলিমৰ পৰা আৰম্ভ সকলো ধৰ্মজাতিৰ সকলোৱে ভাল পায়। কাৰণ তেখেতৰ কাম, উন্নয়নমূলক কাম কৰি আছে, সেইবাবে তেখেতক সকলোৱে ভাল পায়। কিন্তু যেতিয়া কয় যে চাচা মামাৰ ভোট নালাগে, চাচা মামাৰ খাব নোৱাৰিব, এইবোৰ যেতিয়া কয় তেতিয়া মানে আপোনালোকৰ গাখন জ্বলি যায়। কিয় ক'ব, মুয়াক টাৰ্গেট কৰি, সংখ্যালঘুক টাৰ্গেট কৰি। আৰু কিছুমান কথা কৈ আছে বা কিছুমান কাম কৰিছে, উচ্ছেদ কৰি আছে। উচ্ছেদ কিয় কৰি আছে, সেইবিলাক কথা আপোনালোকৰ মূৰত অলপ সোমাব লাগিব, অলপ বুজিব লাগিব। চাওক, যিসকল মিয়া মানুহ আছে বা সংখ্যালঘু অঞ্চলত বসবাস কৰা সংখ্যালঘু মানুহ য'তে ত'তে বজাৰ ঘাট বহাই দি আছে। বহাই দি তেখেতে নিজৰ পেটৰ তাৰণত যিকোনো এটা কৰ্ম কৰি খাবলৈ তেখেতে ভাল কথা। কিন্তু এনেকুৱা পৃথিৱীখন বা এই যিটো সময়ছোৱা চলি আছে, এইটো কিন্তু বৰ্তমান সময়ছোৱাত এনেকুৱা নচলে। আজি চাওক, ৰাস্তা ঘাট য'তে ত'তে বহি একেবাৰে জাবৰ জোঁথৰ পেলাই একেবাৰে মানে অৱস্থাত নাথাকে। আজি বজাৰ ঘাটত যাওক, আপোনালোকে কিমান ধুনীয়াভাৱে ভাঙি চাঙি ইমান ডাঙৰ ডাঙৰ আহল বহল কৰি ৰাস্তাবোৰ কৰিছে, পাৰ্কিংবোৰ কৰিছে। এইটো কাৰ বাবে কৰিছে? আপোনাৰ বাবে, মোৰ বাবে, সকলোৰ বাবে, হয় নে নহয়? কিন্তু এইবিলাক কাম কিন্তু সংখ্যালঘু মানুহে বুজি নাপায় যে আচলতে কি। এই সংখ্যালঘু সম্প্ৰদায়ৰ মানুহ কিছুমান আছে, 4 বেলা 3 বেলা ভাত খাব আৰু ঘৰত বহি বহি এনেকুৱা কৰিব। আৰে ভাই, অলপ বাহিৰৰ ফালে ওলাওক যে পৃথিৱীখন কেনেকুৱা হৈ আছে। অসমত আপোনালোকে যিমানেকৈ বসবাস কৰিব বিচাৰে তেনেকুৱা নহয়। বিজেপি চৰকাৰৰ প্লানটো হৈছে এটা সুন্দৰ ডিচিপ্লিন লৈ আহিছে আপোনালোকৰ ভালৰ কাৰণে। আজি চাওক, আপুনি যে ঘৰত শুই আছে, একাংশ মানুহৰ ঘৰ কিন্তু এই বিজেপি চৰকাৰে দিয়া ঘৰ। আপুনি যে এই গোটেই দিনটো খোৱা বোৱা কৰি এই লেট্ৰিনটো কৰিবলৈ যায়, একাংশ মানুহৰ লেট্ৰিনটো বিজেপি চৰকাৰে দিয়া। আপোনালোকে যে ৰাস্তা ঘাটেৰে সুন্দৰভাৱে গাড়ী মটৰ চাইকেল আজি খোজ কাঢ়ে, এই বিজেপি চৰকাৰে দিয়া। আপোনালোকে যে মাতাবুৰীখন বান্ধি দিছে, এই মাতাবুৰীৰ ওপৰত একেবাৰে সুন্দৰভাৱে ৰাস্তা বনাই দিছে, এইবিলাক বিজেপি চৰকাৰে দিয়া। কংগ্ৰেছৰ দিনত এনেকুৱা উন্নয়নমূলক কাম আছিল নে? ক'ব পাৰিবনে আপোনালোকে? কিন্তু বৰ্তমান সময়ত বিজেপি চৰকাৰ অহাৰ পিছৰ পৰা আজি মই যিমান দেখিব পাৰিছোঁ, একেবাৰে বহুত ধুনীয়া কাম কৰিছে। মই কিন্তু বহুত ভাল পাইছোঁ বিজেপি চৰকাৰক। মই একেবাৰে অপেনলি কৈছোঁ, বহুত মানুহ আছে যে বিজেপিক যদি মই ভাল পাওঁ বুলি কৈ দিওঁ, সৰ্বনাশ। সংখ্যালঘু অঞ্চলৰ মানুহ বা মুছলমান মানুহে বহুত মানে বহুতেই লাজত থাকে যে বিজেপিক সমৰ্থন কৰা। কিয়? বিজেপি যিমান দিনলৈকে ভাল কাম কৰিব, তেখেতৰ লগত সদায় সমৰ্থনত থাকিম, সদায় সহযোগত থাকিম। যদি কোনো দিন বেয়া কাম কৰে, আমিও বেয়া পাম। ভাল কাম কৰিছে বুলিয়েতো ভাল পাই আছো, হয় নে নহয়?